কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। কথাৰ আজিৰ সভাৰ সভাপতি মহাশয়, নলবাৰী জিলাৰ পৰা অহা দিহানাম সংৰক্ষণ মঞ্চৰ আৰু কেন্দ্ৰীয় দিহানাম সংৰক্ষণ মঞ্চৰ সমূহ বিষয়ববীয়াসকল, লগতে বাপ তথা ভাই মাতৃসকল, মোৰ অৱশ্যে বক্তৃতা দিয়া অভ্যাস তেনেকৈ নাই, তথাপিতো মই আগবাঢ়িছোঁ। ভুল ভ্ৰান্তি হ'লে নিশ্চয় মাফ কৰি দিব। আইসকল, প্ৰথমতে মই এটা পইণ্টত আপোনালোকক আঙুলিয়াই দিছোঁ। আঞ্চলিক মানে যে আঞ্চলিক মানে হ'ল এটা অঞ্চল, তাত এটা চুপা হ'ব নোৱাৰে। এটা অঞ্চল গোটেই মানে দহগনীয়া টিহু, আমাৰ গোবৰাত দল, ইয়াতেতো শিয়ালমাৰী, এই বিশাল এটা এৰিয়া, যেনেকৈ আমাৰ পঞ্চায়ত ইলেকশ্যনত বহুকেইখন গাঁও সামৰি হয়, আৰু ঠিক তেনেকৈ আঞ্চলিক দিহানাম সংৰক্ষণ মঞ্চখনো তেনেকুৱাই। গতিকে আই ভাতৃসকল, প্ৰথমতে আপোনালোকক মই অনুৰোধ কৰিছোঁ, যদি কোনোবা দিহানামৰ দলে আজি আপোনালোকক ইয়াতে লগ দিব পৰা নাই, আপোনালোকে যাতে বিচাৰি হ'লেও একত্ৰীকৰণ কৰে, আৰু তেতিয়াহে আমাৰ উদ্দেশ্য সফল হ'ব। কাৰণ আমি গোটেই অসমৰ দিহানাম ভাগ একত্ৰীকৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ, আৰু এই প্ৰচেষ্টাত আমি সফল হ'ব পাৰি তেতিয়াহে যেতিয়া আপোনালোকে আমাৰ লগত সহযোগ কৰে। দ্বিতীয়তে মই আন এটা কথা লৈ আহিছোঁ যে বিচাৰকৰ আসন কৈছে যে শংকৰকৰ বেলেগ, কিন্তু মই আই মাতৃসকল বা বন্ধুসকল, আপোনালোকে মোৰ দায়িত্বত নধৰিব যে চাওক, আমি আজিও ল'ৰা ছোৱালীক শিকাই আছোঁ যে আমি যে সেৱা কৰোঁ, হাত দুখন লগ লগাই ভগৱানক প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনাটোৰ উৎপত্তি কেনেকৈ কেতিয়া হৈছিল আপোনালোকে নিশ্চয় জানে চাগে। তথাপিতো মই কওঁ যে আদিম মানৱে যেতিয়া ভয় খাইছিল, চিকিমিকি দিলে, তেতিয়া তেওঁলোকে প্ৰাৰ্থনা কৰিছিল তাত, তেওঁলোকৰ যাতে একো অঘটন নহয়। তেওঁলোকে প্ৰাৰ্থনা কৰিছিল যেতিয়া সূৰ্যটো দেখিছিল, সূৰ্যক তেওঁলোকে প্ৰাৰ্থনা কৰিছিল, নিশা জলবায়ুক প্ৰাৰ্থনা কৰিছিল, পাহাৰখনক প্ৰাৰ্থনা কৰিছিল বিপদৰ পৰা ৰক্ষাৰ কাৰণে। গতিকে চাওক আই মাতৃসকল, তাৰ পৰাইতো আমাৰ দুই হাত জোৰ কৰি সেৱা কৰাৰ উৎপত্তি হৈছে, আৰু তাৰপিছত ক্ৰম অনুসাৰে কৃষ্ণ, ক্ৰম অনুসাৰে শংকৰংগ, আৰু ধৰক কিবা কাৰণে চব দলেই সৃষ্টি হওক, চবেই আচলতে ভগৱানৰে ভগৱানকে একতা অংশ বুলি লৈ সেৱা জনাই নিজৰ মনৰ মতে, হয়নে আই? হয়নে নহয়? কিন্তু আমি দুই হাত জোৰ কৰিয়ে সকলোৱে সেৱা কৰিছোঁ। দুই হাত জোৰৰ পৰ আমি বেলেগকৈ সেৱা কৰা নাই, তেওঁকৈ আমি সেৱা কৰিছোঁ। গতিকে এই আমাৰ সেৱাটো যাতে এক হয়। আমাৰ ইয়াতে বহুত দল আছে, শংকৰ সংঘ আছে, শংকৰ সংঘ ঘৰত কৃষ্ণ মানা, চবেই মানে কৃষ্ণকো মানে, দেৱ দেৱতাকো মানে, তেনেকুৱা দল আহিব যে এই সমূহীয়া নামখনত যাতে আমাৰ সেইটো বিভেদ নাথাকে, যে বিচাৰকে যেতিয়া আসনত বহিব তেতিয়া কিন্তু তেখেতে আমাৰ দিহানাম সংৰক্ষণ মঞ্চই যিখন সংবিধান দিছে, সেই সংবিধান মতেহে তেখেতে তাৰমানে জাজ বিচাৰত কৰিব লাগিব। এইটো হ'ল দিহানাম সংৰক্ষণ মঞ্চৰ এটা উদ্দেশ্য। গতিকে আপোনালোকে এই উদ্দেশ্য নিশ্চয় সফল কৰিব বুলি মই ভাবিছোঁ। ইয়াৰ উপৰিও অলপ আগতে আমাৰ গোসাঁইগৰাকীয়ে কৈছে যে নলবাৰী দিহানাম জিলা দিহানাম সংৰক্ষণ মঞ্চই এখন কম্পিটিশ্যন মানে প্ৰতিযোগিতা পাতিব। প্ৰতিযোগিতাৰ আমাৰ আচলতে চবখিনি ঠিক ঠাক হৈছে, পুৰস্কাৰ ঠিক ঠাক হৈ গৈছে, কোনে কি দিব চব ঠিক ঠাক হৈছে, মাত্ৰ আমাৰ ডেটটো ঠিক হোৱা নাই। এতিয়া আমাৰ সেই মানে প্ৰতিযোগিতাখন
ভাদৰ মাহত আমি পাতিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় সহযোগ কৰিব। এই প্ৰতিযোগিতাখন অলপ মানে বেলেগ ধৰণৰ হ'ব বুলি আমি ভাবিছোঁ, কাৰণ প্ৰত্যেক প্ৰতিযোগিতাতে দিহানামৰ প্ৰতিযোগিতাতে মাত্ৰ 3টা প্ৰাইজ থাকে, নতুবা এটা নিচুকনি বঁটা, টোটেল 4টা থাকে। কিন্তু আমি 11টা দিম, আপোনালোকে মাত্ৰ সহযোগ কৰিব। আমি 11টা দিম বুলি আমি ইতিমধ্যে ভাবি লৈছোঁ, সেইমতে আমাৰ হৈয়ে গৈছে। আৰু কোনেও নকৰা এটা চিন্তাধাৰা আমি কৰিছোঁ, সেইটো হ'ল প্ৰথম পুৰস্কাৰটো চলন্ত চিল লগতে নগদ আৰু চলন্ত চিলটো তেখেতে দিব, প্ৰথম পুৰস্কাৰটো তেখেতে দিব। আচলতে চলন্ত চিলখন দিব মোৰ সৰু জীয়ৰী পূৰ্বশ্ৰী ডেকাই। আশীৰ্বাদ কৰিব। তাই বৰ্তমান পঢ়িয়ে আছে, যদিও পঢ়ি আছে, চাকৰি কৰি আছে, তাই লণ্ডনত থাকে। আপোনালোকে আশীৰ্বাদ কৰিব তাই চলন্ত চিল লগতে নগদ ধনখিনি দেউতাকৰ নামত তাই দিব। আৰু প্ৰথম পুৰস্কাৰ হয়তো। গতিকে চাওক আই মাতৃসকল, যে নলবাৰী জিলাই আমি অলপ মানে বেলেগ কৰাৰ কাৰণে আমি সাজু হৈছোঁ। তাত আপোনালোকে একমত আছেনে? নিশ্চয় আছে, নিশ্চয় আমাক সহযোগ কৰিব। যদি আমি ভাদ মাহত প্ৰতিযোগিতাখন পাতিব লাগে, তেতিয়াহ'লে দিহা নামভাগ, যিহেতুকে তাত বহুত চেনেল থাকিব। অলপ আগতে কৈছে যে ইউটিউব চেনেল, হয়নে? মোৰো ইউটিউব চেনেল আছে। মই 2018 চনতে ইউটিউব চেনেলটো খুলিছোঁ। গতিকে মোৰ ইউটিউব চেনেলটো ভগৱানৰ আশীৰ্বাদত কোনো থকা নাই। আৰু এই গোটেইখিনি আপোনালোকে উপলব্ধ হ'ব ইউটিউব চেনেলত। এনেকুৱাকৈ কিমান ইউটিউবাৰ আহিব আৰু কিমান মানে চেনেলবিলাক আহিব, লগে লগে ভাগে ভাগে গুচি যাব। গতিকে আমাৰ মান সন্মানৰো কথা আছে। নলবাৰী জিলাৰ নামভাগ যাতে ভাল হয়, আমি সকলোৱে এক প্ৰচেষ্টা হাতত ল'ব লাগিব। গতিকে তাৰ বাবে আমি কি কৰিব লাগিব? আইসকল কওকচোন। আমি শিকিব লাগিব। আপোনালোকে নিশ্চয় জানে যে শিকাৰ শেষ নাই। আপোনালোকে বিশ্বাস কৰিব নে নকৰে নাজানো, মই অহা মানে 2026 এপ্ৰিলত মই ৰিটায়াৰ হ'ম। কিন্তু মোক দেখোন ৰিটায়াৰ হোৱা যেন লাগেনে? নালাগে। কিয় নালাগে কওকচোন? কাৰণ মোৰ লগত আছে আপোনালোকৰ দৰে এই মহিলাসকল, মোৰ লগত বাপ বন্ধুসকল, মোৰ লগত অকল নাৱৰে নহয়, মই যদি যোগা চেণ্টাৰত যাওঁ, যোগা চেণ্টাৰবিলাক আছে, সাহিত্য সভা আছে, বেলেগ 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 মানে প্ৰতিখন সমাজেই মোৰ লগত আছে। আই মাতৃসকল আছে, বাই ভনীসকল আছে। গতিকে চাওক, আমি আমাৰ জীৱনটো এটা উপভোগ, সুন্দৰভাৱে উপভোগ কৰিব পাৰোঁ এই দিহানাম ভাগৰ জৰিয়তে, য'ত নেকি আমি ভগৱান কৃষ্ণক মানে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন কিহৰ যোগেদি হয়? নাম ভাগৰ যোগেদি জানো নহয়? নিশ্চয় হয়। আমি জীৱ, তেওঁ পৰমাত্মা। আমি যেতিয়া একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰিম, আৰু তেতিয়া আমি নিশ্চয় ভগৱানক হৃদয়ত পাম। কিন্তু কথা হ'ল, আমি যে সেই নামভাগ প্ৰতিযোগিতা ভাগ পাতিম, তাতো 11টাহে প্ৰাইজ আছে। সেই প্ৰাইজকেইটা আপোনালোকেতো সোধা নাই বৰ্তমানলৈকে যে সেই 11টা প্ৰাইজ আপোনালোকে কিহত কিহত দিব। চাওক আইসকল, যে ভাল প্ৰথম, দ্বিতীয়, তৃতীয়টো থাকিবই, সেইটো বেলেগ। নিচুকনি থাকিব, সেইটোও বেলেগ। কিন্তু কথা হ'ল, এনেকুৱা কিছুমান দল আহে যিটো দলৰ মানে দলপতিৰো মাতটো ভাল নহয়, আৰু দলৰো বৰ মানে নামভাগ ভাল হোৱা নাই, কিন্তু সুন্দৰ শৃংখলাবদ্ধ হৈছে। গতিকে আমি সেইটো দলকো পুৰস্কৃত কৰিম। আৰু কোনোবা আইগৰাকী ধৰক মাতটো বহুত ভাল হৈছে, কিন্তু পানীবিলাকে টানি নিব পৰা নাই, কিন্তু আইগৰাকীয়ে পুৰস্কৃত হ'ব আমাৰ প্ৰতিযোগিতাখনত। সেইকাৰণে আইসকলক কওঁ, সময় একেবাৰে নাই, হয়নে? শাওণৰ মাহ, ভাদত আমি পাতিম। ডেটটো নিশ্চয় আপোনালোকে জানিবই। এতিয়া ভাদত পাতিলে আপোনালোকৰো মানে সেই ভাদৰ প্ৰতিযোগিতালৈ কি কৰিব লাগিব? সাজু হ'ব লাগিব। আপোনালোকে নিশ্চয় সাজু হ'ব লাগিব। আৰু ইয়াৰ পৰা আমি এটা দলে নিবিচাৰোঁ, আমি বহুকেইটা দলে বিচাৰিম। কিন্তু আই মাতৃসকলে নাভাবিব
যে আপোনালোকে তাত গ'লে আমাক বহু ধন দিব লাগিব, ন্যূনতম কিবা এটা মানে মাননি আমি ল'ম। আপোনালোকক মই অলৰেডি কৈছোঁ যে আমাৰ পুৰস্কাৰবিলাক ঠিক ঠাকেই হৈছে, মাত্ৰ আমি কেনেকৈ চলাম অনুষ্ঠানটো বা চাৰ্টিফিকেট দিব লাগিব দলবিলাকক, তাৰে কাৰণে আমাৰ হিভাগ হোৱা নাই। গতিকে আপোনালোকে মাত্ৰ আমাৰ লগত সহযোগ কৰক। ইয়াৰ উপৰিও আইসকল, যে আটাইতকৈ ডাঙৰ কথা আমাৰ চিন্তাধাৰা। আমাৰ বাপজনাই অলপ আগতে কৈ গৈছে যে আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে মাক দেউতাকক নাচাই বৃদ্ধাশ্ৰমত যাব লগা হৈছে। গতিকে চাওক আই মাতৃসকল, যে আমাৰ চিন্তাধাৰা যদি ভগৱন্তই হয়, তেতিয়াহ'লে আমি ভগৱন্তৰ দ্বাৰা আমাৰ সন্তানৰো সুফল নিশ্চয় লাভ কৰিম। কাৰণ আমি বেয়া চিন্তা কৰা নাই, ৰাতি দিনে তেওঁকেই ভাবি আছোঁ দেখোন। আমিতো স্বাৰ্থপৰ মনোভাৱ লোৱা নাই। গতিকে য'ত স্বাৰ্থ নাথাকে তাত ভগৱান থাকে, সেই চিন্তাত ভগৱান থাকে। নিশ্চয় আপোনালোককো আমাকো ভগৱানে নিশ্চয় আশীৰ্বাদ কৰিব। আৰু চাওক, আমি আজি আহোঁ বুলি আহিব পাৰিছোঁ নেকি? নোৱাৰোঁ। ভগৱানে আশীৰ্বাদ কৰিছে কাৰণে আহিব পাৰিছোঁ। তেওঁৰ আশীৰ্বাদ বিনাই একোৱেই নহয়। পুৱাৰে পৰা ৰাতিলৈকে আমি তেওঁৰে চিন্তাত দিনবিলাক নিয়াই আছোঁ। এনেকুৱা সংস্কাৰী ঘৰ একোখনত সন্তান যে বেয়া হ'ব, সন্তান বেয়া হয় বয়সৰ দোষত। বয়সৰ দোষখিনি যেতিয়া আমি পিতৃ মাতৃয়ে ধৰি ৰাখিব পাৰিম, তেতিয়া নিশ্চয় সন্তান বেয়া হ'ব নোৱাৰে। আই মাতৃসকল, মোৰ এই বক্তৃতা ভাগত কেনেকুৱা লাগে মই নাজানো। আৰু মোৰ পৰিচয়টো দিছে, মই ইতিমধ্যে গম পালে যে মই ৰিটায়াৰ্ড সমাহাৱাৰ। গতিকে মই এগৰাকী হাইস্কুলৰ শিক্ষয়িত্ৰী, মোৰ জিঅ'গ্ৰাফিক মাষ্টাৰ ডিগ্ৰী, আৰু মই এই ইউটিউব চেনেলটো 2018 চনতে। চাওকচোন, আমাৰ দৰে মহিলা ইউটিউব চেনেল কিমানৰ আছে? আপোনালোকেওতো মোৰ সমবয়সীয়া আছে আৰু কিমান সৰু আছে। গতিকে আমি কিয় আগবাঢ়িব নোৱাৰিম? হাতে হাত ধৰি আমি আগবাঢ়িম। দিহা নামভাগ আমি হাতে হাত ধৰি আগবঢ়াই লৈ যাম। আপোনালোকে মাত্ৰ সহযোগ কৰক, আমাৰ হাতত ধৰক। কৃষ্ণ, মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিম।